নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিও লৈ আহিছো আজিৰ ভিডিওটো পুৰুষসকলৰ বাবে যিসকল পুৰুষে পিতৃ হ'বলৈ বহুত চেষ্টা কৰি আছে কিন্তু এতিয়ালৈকে পিতৃ হ'ব পৰা নাই তেখেতসকলৰ কাৰণে স্পেশাল এই ভিডিওটো কিন্তু সকলো পুৰুষে এই ভিডিওটো চাব পাৰে এই ভিডিওটোত কেইটামান দৈনন্দিন জীৱনৰ এনেকুৱা অভ্যাসৰ বিষয়ে আলোচনা কৰিম যিবোৰ অভ্যাসে এজন পুৰুষক পিতৃ হোৱাৰ পৰা বঞ্চিত কৰে আপুনি এজন বিবাহিত পুৰুষ আৰু আপুনি আৰু আপোনাৰ পত্নীয়ে এতিয়ালৈকে বহুত চেষ্টা কৰিছে কিন্তু আপোনাৰ পত্নী গৰ্ভৱতী হ'ব পৰা নাই পুৰুষজনৰ এনেকুৱা কিছুমান দৈনন্দিন জীৱনৰ অভ্যাস যাৰ বাবে আপোনালোকে এতিয়াও সন্তানৰ মুখ দেখা নাই আপোনাৰ যে বীৰ্য হেয়া নষ্ট হৈ গৈ আছে কি কাৰণ হ'ব পাৰে আহক ভিডিওটো ষ্টাৰ্ট কৰো স্পাৰ্ম কোৱালিটি এণ্ড স্পাৰ্ম মোটিলিটি বেয়া হোৱাৰ প্ৰথম যেটো কাৰণ হেতু হ'ল আপোনালোকৰ জীৱনশৈলী আপোনালোকৰ লাইফষ্টাইল পুৰুষজনৰ লাইফষ্টাইল কেনেকুৱা আপুনি কেইটা বজাত শুৱে আপুনি কেইটা বজাত উঠে আপুনি কি খাদ্য খায় আপোনাৰ ষ্ট্ৰেছ কিমান মানে কিমান আপোনাৰ টেনচন কিমান দুশ্চিন্তা আছে মনত নতুবা আপুনি ঘৰৰ পৰা বাহিৰলৈ ওলাই নে আপুনি এক্সাৰসাইজ কৰে নে এই আটাইবোৰ বস্তুৱে লাইফষ্টাইলত পৰে মানে জীৱনশৈলী বুলি ক'লে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপুনি যি কাম কৰে সেই আটাইবোৰ বস্তুৱে জীৱনশৈলীত পৰিব আপুনি সিগাৰেট খায় আপুনি মদ খায় বাহিৰৰ ভজা বস্তু তেলতীয়া বস্তু জাংক ফুড আপুনি বহুত বেছি খায় এইবোৰো আপোনালোকৰ জীৱনশৈলীত অন্তৰ্ভুক্ত হয় মানে চাবলৈ গ'লে জীৱনশৈলী যদি আপোনাৰ ভাল তেতিয়ালে বহুত বস্তুৱে আপোনালোকৰ ভাল হৈ পৰিব সেই কাৰণে দৈনন্দিন জীৱনত এটা স্কেডিউল বনাওক ৰাতিপুৱা কেইটাত উঠিব ৰাতি কেইটাত শুব কামৰ সময় কিমান এক্সাৰসাইজ কেতিয়া কৰিব কি কি খাদ্য খাব লাগে এই অভ্যাসবোৰ আমি খুব সাৱধানেৰে গঢ়ি তুলিব লাগে ইয়াৰ পিছৰ কাৰণটো পৰিৱেশে আমাৰ স্বাস্থ্য আমাৰ মনৰ ওপৰত বহুত বেছি প্ৰভাৱ পেলায় আপুনি কেনেকুৱা পৰিৱেশ এটাত আছে আজিকালি বিশুদ্ধ বতাহ সজীৱ ফলমূল শাক-পাচলি পাবলৈ নাই তেতিয়ালে ভাবক আমি কি খাই আছো আমাৰ পৰিৱেশে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পেলায় হেয়া আমি আটাই জানো ইয়াৰ পিছত মানসিক অৱসাদ যাক আমি ইংলিছত ষ্ট্ৰেছ বুলি কওঁ ষ্ট্ৰেছ বহুত কাৰণত হ'ব পাৰে হয়তো আপুনি চাকৰি জীৱনৰ পৰা সুখী নহয় নতুবা আপোনাৰ বিবাহিত জীৱন সুখৰ নহয় আপুনি মা দেউতাক সময় দিব পৰা নাই নতুবা চাকৰিৰ বাবে আপুনি আপোনাৰ পত্নীক সময় দিব পৰা নাই হয়তো আপুনি এনেকুৱা এটা কাম কৰিবলগীয়া হৈছে যেটো কৰিব আপোনাৰ একদমেই মন নাই শুনিবলে খুব সৰু যেন লাগিলেও এই কথাবোৰে আপোনাক মানসিক অৱসাদ দিয়ে আৰু মানসিক অৱসাদ থাকিলে আপোনাৰ যৌন জীৱন কেতিয়াও সুখৰ হ'ব নোৱাৰে ইয়াৰ পিছৰ কাৰণটো হ'ল পুষ্টিকৰ আৰু সুষম আহাৰৰ অভাৱ আপুনি খাদ্য খায় কিন্তু বাহিৰৰ খাদ্য বহুত বেছিকে খায় আপোনাৰ ঘৰৰ খাদ্য একদমে ভাল নালাগে ফলমূল নাখায় শাক-পাচলি নাখায় বাহিৰৰ জাংক ফুড ফাষ্ট ফুড অইলি ফুড বহুত বেছি ফ্ৰাইড ফুড মানে তেলত ভজা বস্তু আপোনাৰ খুব প্ৰিয় তেতিয়ালে ভাবক আপোনাৰ শৰীৰে পাবলগীয়া যিবোৰ এসেনশিয়াল ভিটামিনছ আছে মিনাৰেলছ আছে সেইবোৰ পাবনে কেতিয়াও নাপায় আৰু তাৰ বাবে আপোনাৰ বীৰ্যৰ যেটো কোৱালিটি হেতু ডিগ্ৰেড হ'ব মানে বেয়া হৈ যাব বীৰ্যৰ কোৱালিটি ইয়াৰ পিছৰ কাৰণটো হ'ল আপুনি কোনো ধৰণৰ শাৰীৰিক পৰিশ্ৰম নকৰে দিনৰ দিনটো অফিসত নাইবা বিছনাত অফিসলৈ যায় অহা যোৱাখিনি কৰে নাইবা বজাৰলৈ যায় হেখিনি ঠিকে আছে কিন্তু শাৰীৰিক পৰিশ্ৰম বুলি ক'লে কেৱল খুজকাইলে নহব তেনেকে ব্যায়াম কৰিব লাগিব শৰীৰৰ প্ৰত্যেকটি অংগৰ বাবে বেলেগ বেলেগ ব্যায়াম আছে তেনেকে আপোনালোকে ব্যায়াম কৰক ইয়াৰ পিছৰ কাৰণটো হ'ল খুব পলমকে বিয়া পাতা আজিকালি আমাৰ সমাজত এয়া পৰিলক্ষিত হয় যে পুৰুষ মহিলা আটায়ে 30 বছৰ বয়সৰ পিছতহে বিয়া পাতিবলৈ মন কৰে পলমকে বিয়া পতা বাবে সন্তান জন্ম দিয়াৰ যেটো সমস্যা হেতুৰ সন্মুখীন হ'বলগীয়া হয় সাধাৰণতে যেটো ৰিপ্ৰডাক্টিভ এজ হেতু হ'ল 15 পৰা 25 বছৰ মানে যদি এজন পুৰুষে 15 পৰা 25 বছৰৰ ভিতৰত সন্তান জন্ম দিব বিচাৰে সেই সময়খিনিত তেখেতসকলে খুব আৰামছে সন্তান জন্ম দিব পাৰিব কিন্তু 30 বছৰ বয়সৰ পিছত স্পাৰ্ম কোৱালিটিৰ ওপৰত অকমান কম্প্ৰমাইজ কৰিব লাগিব মানে সেই সময়খিনি এনেকুৱা নহয় যে আপুনি যেতিয়াই মন কৰিব জনক্ৰিয়া কৰিব আৰু সন্তান আৰামছে জন্ম দিব পাৰিব সেই কাৰণে পলমকে বিয়া হোৱাটো সন্তান জন্ম নোহোৱাৰ এটা কাৰণ আশা কৰো এই ভিডিওটো চাই আপোনালোক উপকৃত হ'ব লাইফষ্টাইল মানে জীৱনশৈলী কেনেকুৱা হ'ব লাগে তাৰ ওপৰত বহুত কেইটা ভিডিও মই বনাইছো আপোনালোকে সেই ভিডিওসমূহ চাই ল'ব আপোনাৰ জীৱনশৈলী যদি বহুত বেছি ভাল তেতিয়াহলে আপুনি কোনো সমস্যাৰ সন্মুখীন হ'বলগীয়া নহব সেইবাবে লাইফষ্টাইল ইমপ্ৰুভ কৰক মানে আপোনাৰ জীৱনশৈলীক ভাল কৰক তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিওলৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল